নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগিতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি মই উপস্থিত আছোঁ টাইকোৱাণ্ডো একাডেমীত আৰু টাইকোৱাণ্ডো একাডেমীত মোৰ সৈতে উপস্থিত আছে উত্তৰাখণ্ড ৰাষ্ট্ৰীয় গেমছত প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ টাইকোৱাণ্ডোৰ দল 13জনীয়া দল, লগতে আছে অফিচিয়েল ভিডিঅ' জাৰ্নেলিষ্টে দেখাব এটা সমগ্ৰ পৰিৱেশ। যিহেতু 28 জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত অনুষ্ঠিত হৈছে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত কেইবাটাও ইভেণ্টত অসমে পাৰ্টিচিপেট কৰিছে আৰু অহা কাইলৈ অৰ্থাৎ দেওবাৰৰ দিনটোত অসমৰ টাইকোৱাণ্ডো দলটো উত্তৰাখণ্ডৰ অভিমুখে ৰাওনা হ'ব। তাৰ প্ৰাক মুহূৰ্তত আজি তেখেতসকলে প্ৰেক্টিছ সামৰিলে ইয়াতে আৰু তেখেতসকলে কিট বিতৰণ কৰিলে আৰু কিট গ্ৰহণ কৰি দেওবাৰে দিনটোত তেখেতসকলে গুৱাহাটীৰ পৰা ৰাওনা হ'ব উত্তৰাখণ্ডলৈ। আমি খেলুৱৈসকলৰ লগতে অফিচিয়েলসকলৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে আহিব বিচাৰিছোঁ মই সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সন্মানীয় সম্পাদক হিৰণ্য শইকীয়া ডাঙৰৰ ওচৰলৈ। আপোনাক স্বাগতম জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু 13জনীয়া দল এটা গৈ আছে এইবাৰ উত্তৰাখণ্ডলৈ, কি ক'ব এই মুহূৰ্তত? চাওক, যোৱাবাৰ আমাৰ অসমৰ টীমটো আছিলে 15জনীয়া। গোৱা নেশ্যনেলছত আমাৰ অসমৰ টীমটো গৈ 7টাকৈ পদক কঢ়িয়াই আনি পেলাই অসমৰ সুনাম সৃষ্টি কৰিছে। ঠিক তেনেদৰে যদিও এইবাৰ আমাৰ টীমটো অকণমান সৰু, এইবাৰ 13জনীয়া টীম, তৎসত্ত্বেও আমি আশা কৰিছোঁ যে যোৱাবাৰতছে এইবাৰ আমাৰ ৰিজাল্ট ভাল হ'ব। অন্ততঃ এইবাৰ আমি ভাবিছোঁ যে 2টা মিনিমাম গ'ল আহিব। যোৱাবাৰ আশা কৰিছিলোঁ, কিন্তু যোৱাবাৰ আশা কৰা মতে নহ'লগৈ। কিন্তু 7টা পদক আহিছে, চিলভাৰ আহিছে, ব্ৰঞ্জ আহিছে, কিন্তু আমাৰ গ'ল পাবলৈ আমি সক্ষম নহ'লোঁ। কিন্তু এইবাৰ মই বিৰাটেই আশাবাদী, অন্ততঃ 2টাকৈ এইবাৰ গ'ল অসমৰ টাইকোৱাণ্ডো টীমটোৱে আনিব পাৰিব আৰু যোৱাবাৰতছে ভাল ৰিজাল্ট হ'ব। আৰু যিহেতু যোৱাৰ আগমুহূৰ্তত অসম চৰকাৰৰ তৰফৰ পৰা এটা ফ্ৰণ্ট ৰেংকিং ট্ৰেইনিং দিয়া হৈছিলে, গতিকে আপোনালোকে সেই ব্যৱস্থাটো গ্ৰহণ কৰিছিলে আৰু ক'ত ক'ত ট্ৰেইনিং হৈছিলে আপোনাৰ? চাওক, ইয়াতে তাৰমানে আমাৰ 2টা বিভাগ থাকে, যেনেকৈ এটা হ'ল কিৰগী ফাইটিংটো আৰু এটা হ'ল পুঞ্চে যিটো ডেমনষ্ট্ৰেশ্যনটো। চ' সেই পুঞ্চেৰ টীম কেইটা প্ৰেক্টিছ হৈছিলে আমাৰ ইয়াতে, আমাৰ একাডেমিতে, আছাম টাইকোৱাণ্ডো একাডেমি ইয়াতে হৈছিলে। আৰু কিৰগীৰ টীমটো প্ৰেক্টিছ হৈছিল চাই কেম্পাছত। যিহেতু উত্তৰাখণ্ডত গেম চলি আছে, গতিকে আপোনালোক কেতিয়া ৰাওনা হ'ব বা কেতিয়া আপোনালোকৰ বিমান আছে, কেতিয়া ৰাওনা হ'ব? আমাৰ এনেই একচুৱেলি ৰিপৰ্টিং আছিলে 4 তাৰিখ, তো সেইকাৰণে আমাৰ অসম টীমটো পৰহি যাব, অৰ্থাৎ 3 তাৰিখে যাব। গৈ ইয়াৰ পৰা দিল্লীলৈকে তেওঁলোক যাব বিমানেৰে, তাৰ পৰা বাছেৰে যাব। সেইটো অসম অলিম্পিক সন্থাই মানে সম্পাদক লক্ষ্য কৰি মোক জনাইছে, তাৰ পৰা তেওঁলোকে বাছৰ ব্যৱস্থা কৰিছে। আৰু তাতে গৈ পেলাই, কাৰণ আমাৰ যিখন টাইকোৱাণ্ডোৰ য'ত ইভেণ্টটো হ'ব দিল্লীৰ পৰা, এইটো হালমানি, দিল্লীৰ পৰা এবাউট 5-6 ঘণ্টাৰ এটা জাৰ্ণি। তো তাতে তেওঁলোকে থকা চকাৰ এইখিনি ৰাখিছে, কাৰণ আমাৰ 13জনীয়া টীমটোৰ লগত গৈ আছে 4জন কোচ হিচাপে গৈ আছে, নামাকৰণ কৰিছে কোচ হিচাপে, কিন্তু ইয়াত 2জনকৈ কোচ আছে আৰু 2জনকৈ মেনেজাৰ আছে। তো কোচ মানে কি, যিটো কিৰগীত যিজন কোচ আছে দীপেন বৰ্মন, তেওঁ চাইৰে কোচ। চ' সেইকাৰণে টীমটো কিৰগী টীমটো তাতেই প্ৰেক্টিছ কৰা হৈছে চাই কেম্পাছত। আৰু যিটো পুঞ্চেৰ টীমটো সেইটো নীলম কলিতা, তেওঁ পুঞ্চেৰ টীমটো ইয়াতে আছাম একাডেমিত, টাইকোৱাণ্ডো একাডেমিত ইয়াতে প্ৰশিক্ষণ দি আছে। তো সেইকাৰণে ইয়াৰ পৰা পৰহি প্লেনেৰে যাব দিল্লীৰ পৰা বাছেৰে গৈ পেলাই হালুৱানি পাব, হালুৱানিত থকাৰ ব্যৱস্থা কৰা হৈছে। আৰু 37 নেশ্যনেল গেমছ খেলা কেইবাগৰো প্লে এবাৰো আপোনালোকৰ অসম দলত আছে, টাইকোৱাণ্ডো দলত কোন কোন আছে দলত? চাওক, আমাৰ ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপখন যিখন পদুচেৰীত হৈ গৈছে, তাৰে 208গৰাকী খেলুৱৈ অল ইণ্ডিয়া মই কৈছোঁ যোগদান কৰিবই। তাৰ উপৰি দিল্লী হাইকোৰ্টৰ এটা নিৰ্দেশ মৰ্মে লক্ষ্ণৌত 20 আৰু 21 তাৰিখে আৰু এটা ছিলেকশ্যন কৰা হৈছিলে TFIৰ তত্বাৱধানতে। তাতে 2গৰাকী আকৌ খেলুৱৈ, 3গৰাকী খেলুৱৈ আমি সুবিধা পালোঁ। আৰু মোৰ কাষতে আছে আমাৰ কি এৰিন আৰু দেৱৰাজ, তেওঁলোকে পেৰ পুঞ্চে, আৰু জয়শ্ৰী বৰচুমতাৰী তাই কিৰগীত পাইছে। তাৰমানে আমাৰ মানে এইটো একফালে চাব গ'লে আমাৰ অসমৰ কাৰণে এটা সুযোগো, য'ত নেকি আমি 3গৰাকী খেলুৱৈক আকৌ আমি অসম টীমটো যোগদান কৰিব পাৰিলোঁ সেই অ'পেন যিটো ট্ৰায়েল হৈছিলে। চ' সেইকাৰণে আমাৰ 13গৰাকী হ'ল। প্ৰথম 10গৰাকী আছিলে নেশ্যনেল পুঞ্চে পণ্ডুচেৰী। আৰু কেইগৰাকী খেলুৱৈ বাহিৰত প্ৰেক্টিছ কৰি আছে, দিল্লীত প্ৰেক্টিছ কৰি আছে? নহয়, চাওক, ৰোদালী বৰুৱাই তাৰমানে তাই চণ্ডীগড়ত থাকি পেলাই এডভান্স ট্ৰেইনিং ক'ৰ্চৰ কাৰণে তাই এটা একাডেমিত প্ৰেক্টিছ কৰি আছে। সেইকাৰণে তেওঁ আহিব খুজিছিল। আহিব খোজোঁতে মই মোৰ লগত কথাখিনি যেতিয়া যোগাযোগ কৰোঁতে মই ক'লোঁ যে তুমি তাতে যদি তোমাৰ ফেচিলিটি বেছি পাইছা আৰু প্লাছ তাই স্পেয়াৰিং পাৰ্টনাৰ নাই, তাৰমানে হেভি ৱেটত খেলে। আমাৰ চাই চেণ্টাৰত সেনেকুৱা ছিনিয়ৰ হেভি ৱেটত মানে তাই স্পেয়াৰিং পাৰ্টনাৰ নাই। তো সেইকাৰণে তাকে ময়ে পৰামৰ্শ দিলোঁ যে যিহেতু তুমি তাতেই কৰি আছা, তোমাৰ স্পেয়াৰিং পাৰ্টনাৰ আছে তাতে, কাৰণ কিৰগী বস্তুটো এনেকুৱা যে তুমি যদি স্পেয়াৰিং নকৰা, ফাইট নকৰা, তেতিয়া তোমাৰ ভালকৈ প্ৰেক্টিছ নহয়। তো
তো সেইকাৰণে তেওঁ যেতিয়া ক'লে যে ছাৰ মোৰতো আৰু গুৱাহাটী চাই চেণ্টাৰত মোৰ হেভি ৱেইটত নাই স্পেৰিং পাৰ্টনাৰ, তো মই ইয়াত ঠিক আছে থাকা। সেইকাৰণে ৰ'দালি বৰুৱাই চণ্ডীগড়ৰ পৰা আহি দিল্লীত পৰহি অসম টীমটোলৈ যোগদান দিব আৰু একেলগে তেওঁলোকে বাছেৰে যাব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ আহি আপোনাৰ ওচৰলৈ মই খেলুৱৈসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, নগ'লে কোচসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি হিচাপে গৈ আছে দলটোৰ লগত? মই মেনেজাৰ হিচাপে গৈ আছোঁ। কি ক'ব গোটেই দলটোৰ বিষয়ে? তেৰজনীয়া এখন খেল মানে দল গৈ আছে, বহুত আশা আছে। মোটামুটি আমাৰ কিউৰিগিত ভাল ৰিজাল্ট এটা আমি অসমবাসী ৰাইজক দিবলৈ আমি ভাবিছোঁ। বাকী পুমছেটো ভাল প্ৰডাক্ট হ'ব আমাৰ। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি হিচাপে গৈ আছে? মই টিম কোচ হৈ যাই আছোঁ কেৰগী টিমত। তেৰজনীয়া দল, গতিকে দায়িত্ব থাকিব অলপ, কিদৰে আশা কৰিছে? দায়িত্ব আছে আমাৰ পুমছেট আছে 9জন প্লেয়াৰ আৰু কেৰগীত আছে আমাৰ 4জন প্লেয়াৰ। তাৰে ভিতৰত আমাৰ ষ্টাৰ প্লেয়াৰো আছে ৰ'দালি বৰুৱা, আপোনালোকে জানে। গতিকে ৰ'দালি বৰুৱাৰ পৰা আমি মেডেল আশা কৰিছোঁৱে, লগতে আমি পুমছে আৰু বাকী কেৰগী প্লেয়াৰৰ পৰাও আমি মেডেল আশা কৰিছোঁ, যাতে অসম টীমটো ভাল পাৰফৰ্মেঞ্চ কৰে। আৰু ৰ'দালি বৰুৱাৰ উপৰিও কেইবাগৰাকীও ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে বোধ হয় অসম টীমটোত। আছে আমাৰ পুমছেট আছে, এৰিন নবিছো আছে, লাষ্ট ইয়াৰ মেডেলিষ্ট আছে আমাৰ নেশ্যনেল গেমছৰ। তাৰপিছত জয়শ্ৰীও আছে, মানে পুৰণা ইণ্টাৰনেশ্যনেল প্লেয়াৰ। গতিকে সেইসকল প্লেয়াৰৰ পৰা আশাবাদী আমি। প্ৰেক্টিছটো ঠিকমতে হৈ গ'ল, গোটেই চলি আছে প্ৰেক্টিছ। আমাৰ লাষ্ট 2-3 উইক্সৰ পৰা ইয়াতে কেৰগী ছাইড হৈ আছে আৰু পুমছেটো আমাৰ ষ্টেডিয়ামতে হৈ আছে একাডেমীত। আৰু স্পেচিয়েলি ৰ'দালি আচলতে চণ্ডীগড়তে থাকে, গতিকে তাই স্পেচিয়েলি ট্ৰেইনিং কৰি আছে আমাৰ হিৰণ্য ছাৰে কোৱাৰ দৰে। তাতে প্ৰেক্টিছ কৰি আছে, আমাৰ টীমত যোগদান কৰিব তাতে। মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি যোৱাবাৰো খেলিছা? হয়, খেলিছোঁ মই। এইবাৰ কেনেকুৱা ধৰণৰ আশা কৰিছা? এইবাৰ মেডেল এটা আশা কৰিছোঁ, লাষ্ট টাইম নাপালোঁ, বাট এইবাৰ আকৌ আশা কৰিছোঁ। দুটাত মই গৈ আছোঁগৈ, ইণ্ডিভিজুৱেল পুমছে আৰু গ্ৰুপ পুমছেট। চ' সেই আশা কৰিছোঁ যে দুটাতে মেডেল মাৰোঁ মই এইবাৰ। সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ কথা কি ক'বা? যিহেতু তোমালোকে এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে, যিহেতু অসম চৰকাৰ তোমালোকক যদি মেডেল লাভ কৰা তোমালোকে চাকৰি প্ৰদান কৰিব, যোৱাবাৰ তোমালোকৰ অগ্ৰজসকলে চাকৰি লাভ কৰিলে, গতিকে সদৌ অসম টাইকোৱাণ্ডো সন্থাক লগতে সম্পাদক হিৰণ্য শইকীয়া ডাঙৰীয়াৰ বিষয়ে কি ক'বা? আমাক বহুত সহায় কৰিছে ছাৰে। এনেই নৰ্মেলি বেলেগ ষ্টেটকেইটাৰ প্লেয়াৰকেইটাকক ট্ৰেইনেৰে পঠায়গৈ, আমাক বিমানেৰে পঠাই আছেগৈ। লাষ্ট টাইমো আমাক পঠাইছেগৈ আৰু বহুত হেল্প কৰে আমাক। মেডেল মাৰিলে আমাক ইভেন স্কলাৰশ্বিপ হিচাপে আমাক পইচাও দিয়েগৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মই দেৱদাস কুমাৰ ৰায়। মই ধুবুৰীৰ হয়, বাট মই ইয়াতে গুৱাহাটীতে থাকি ট্ৰেইনিং কৰোঁ। এবাৰ প্ৰথম খেলিছা নেশ্যনেল গেমছ? নহয়, মই 37 নেশ্যনেল গেম ব্ৰঞ্জ মেডেলিষ্ট। গতিকে এইবাৰ কি আশা কৰিছা? এইবাৰ তাতকৈ বেটাৰ পাৰফৰ্মেঞ্চ। মানে পদকৰ ৰং এবাৰ সলনি হ'ব নেকি? হয়, সেইটো আশা কৰিছোঁ। কোন জয় কৰিবা এবাৰ? গ'ল্ডৰ কাৰণে ট্ৰাই কৰিছোঁ। নিশ্চয় শুভেচ্ছা থাকিলে। মই তোমাৰ ওচৰলৈ আহিছোঁ, এৰিন নবিছ, তুমি এগৰাকী ইণ্টাৰনেশ্যনেল প্লেয়াৰ, তুমি বহুখিনি খেল খেলিছা, এইবাৰ ৰাষ্ট্ৰীয় ক্ৰিকেট গৈ আছা, কি ক'বা এই মতে? মই লাষ্ট টাইমো খেলিছিলোঁ। লাষ্ট টাইম এটা পজিশ্যনৰ কাৰণে মোৰ মেডেলটো থাকি গৈছিলে, চ' এইবাৰ এক্সপেক্টেশ্যন বহুত আছে। এণ্ড এতিয়া ৰিচেণ্ট এক্সপিৰিয়েঞ্চখিনি বহুত ফ্ৰেছ হৈ আছে ইণ্টাৰনেশ্যনেল লেভেলৰ। চ' মই জাষ্ট ডিচেম্বৰত ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলি আহিছোঁ, চ' একমাহো হোৱা নাই। চ' মই যিমানখিনি শিকি আহিছোঁ, মই ইমপ্লাই কৰিবলৈ ট্ৰাই কৰিম এণ্ড হোপফুলি মেডেলটো এইবাৰ আহিব। গোটেই অভাৰঅল গোটেই যদি দলটোৰ কথা ক'বলৈ যোৱা যায়, কি ক'বা গোটেই দলটোৰ বিষয়ে? কেইবাগৰাকীও ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে, তোমাকে ধৰি পেলাই ৰ'দালি বৰুৱাও আছে, গতিকে দলটোৰ পৰা তুমি কি আশা কৰিছা? এক্সপেক্টেশ্যনটো বহুত হাই আছে আৰু চবৰে চবে ট্ৰেইনিং কৰিছে আৰু চবৰে কষ্ট। আই ফিল লাইক কি হাৰ্ড ৱৰ্ক নেভাৰ গ'জ টু ৱেষ্ট। চ' এক্সপেক্টেশ্যন বহুত আছে এণ্ড হোপফুলি এবাৰ ৰিজাল্টটো বহুত ভাল হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি पंचमी दास। अब मैं फर्स्ट टाइम खेलने जा रही हूँ नेशनल गेम्स और मैं आशा रखती हूँ कि हम भी मेडल ले आएंगे और हमारा सर का नाम रोशन करें। তোমাৰ সপোন সাফল্য মন্দিৰ হওক। তোমাৰ ওচৰলৈ আহিছোঁ। मेरा नाम मोनिता चर्जी है। तो इस बार मैं फ़र्स्ट टाइम खेल रही हूँ, तो एक्सपीरियंस तो ठीक है, तो मैं चाहूँगी कि हमारा परफॉर्म अच्छा हो। थैंक यू। তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নাম? मेरा नाम बेनला कैंपरा है और ये मेरा फ़र्स्ट नेशनल गेम्स होगा। तो मैं आशा रखती हूँ कि मैं अपना स्टेट का नाम ऊपर रखूँ और हम मेरे स्टेट के लिए मेडल लाए। तो वही, थैंक यू। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কি হিচাপে গৈছে দলটোৰ লগত? মই যে কোচ হিচাপতে গৈ আছোঁ, মই নীলমজ্যোতি কলিতা, ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছৰ এমপ্লয় হয়। আমি ৰেচিডেঞ্চিয়েল কেম্প যিটো চলিছিলে সেইটো 17ৰ পৰা আমি ইয়াতে ষ্টাৰ্ট কৰিছিলোঁ, পুমছে কেটেগৰীটো ইয়াতে হয়। দিনতকৈ 3বাৰকৈ প্ৰেক্টিছ চলি আছিলে আমাৰ। আৰু লাষ্ট টাইম মই গৈছিলোঁ, ছাৰে যেনেকৈ ক'লে আমাৰ এচিভমেণ্ট ভাল আছিলে লাষ্ট টাইম। এইবাৰো চাইছোঁ, আমি চাওঁ কিমানখিনি আনিব পাৰোঁ। দলটোৰ বিষয়ে কি ক'ব? যিহেতু কেইবাগৰাকী ভাল প্লেয়াৰো আছে, ষ্টাৰ প্লেয়াৰো আছে,
এনেকুৱা এটা ভাল মানে ছিনিয়ৰ প্লেয়াৰ্ছখিনি থাকিলে মানে যোনখিনি জুনিয়ৰ আছে সিহঁতি এক্সট্ৰা মটিভেটেড হয় সিহঁতি খেলিবৰ কাৰণে আৰু আমাৰ যিহেতু লাষ্ট টাইমৰ নেশ্যনেল মেডেলিষ্টো আছে লগত এবাৰ আমাৰ জুনিয়ৰ যোনখিনি গ্ৰুপ স্পুমছে ছোৱালীখিনি গৈ আছে সিহঁতি নতুনকৈ খেলিব গৈছে এইবাৰ এক্সপেক্টেশ্যন আছে তেওঁলোকৰ পৰাও যিহেতু ভাল প্ৰেক্টিচ কৰি আছে চাওঁ থেংক ইউ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব হয় 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 আমি এতিয়া কি কয় খেলখন যাবলৈ ওলাইছোঁ সেইকাৰণে আমি সম্পূৰ্ণ চেষ্টা কৰিম যাতে আমি বেষ্ট হওঁ গোটেইখিনি হয় আৰু দলটোৰ গোটেই প্ৰেক্টিচ ঠিকে চলি আছে হয় 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 আমাৰ গোটেইখিনি ভালে ভালে চলি আছে আমাৰ কি কয় খিউৰগীটো হৈছে আমাৰ গুৱাহাটী ছাইড আৰু পুমছেটো আমাৰ ইয়াতে একাডেমিত হৈ আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে অনুৰোধ কৰিম যিহেতু 13গৰাকী খেলুৱৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব লগা নেশ্যনেল গেমছত টাইকাণ্ডো ইভেণ্টত পাৰ্টিচিপেট কৰিব মই আপোনাৰ ওচৰলৈ আহিছোঁ যদিও আপুনি বোধহয় আপুনি টীমৰ লগত যাব মই টিমৰ লগত নাযাওঁ মই তথাপিতো আপুনি টিমক কিদৰে শুভেচ্ছা জ্ঞাপন কৰিব এইবাৰ নহয় এইবাৰ যোৱাবাৰতকৈ আমাৰ ভাল প্ৰেক্টিচ হৈছে আৰু এইবাৰ আমাৰ টিমত ষ্টাৰ প্লেয়াৰ আছে আৰু যিজন এই ৰদালি বৰুৱা তাই খুব ভালকৈ ট্ৰেইনিং কৰি আছে তাত আৰু যিটো ক'লে এইমাত্ৰ আমাৰ ছেক্ৰেটাৰী ক'লে প্লেয়াৰ নাথাকাৰ কাৰণে তাইক আমি ইয়াত মানে নামাতিলোঁ আৰু কাৰণ আমাৰ হৈছে তাই হ'ল ফাইটিং গেম গতিকে তাই ৰেগুলাৰ ট্ৰেইনিঙত ফাইট কৰিব লাগে গতিকে তাইৰ প্লেয়াৰ লাগে গতিকে আমাৰ ইয়াত প্লেয়াৰ তাইৰ ভিতৰত নাই গতিকে সেইটো হিচাপত তাইৰ পৰা আমি পূৰাই আশা কৰিছোঁ আৰু বাকী এইবাৰ আমাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে ছোৱালীজনী তাইৰ পৰা আশা কৰিছোঁ আৰু নেক্সট ইয়েৰৰ যিবিলাক আমাৰ মেডেলিষ্ট আছিল তাহাঁতে যোৱাবাৰ অলপৰ কাৰণে চিলভাৰৰ পৰা গ'ল্ডৰ পৰা অলপৰ কাৰণে তাহাঁতে এটা ষ্টেপ পিছত থাকিল এইবাৰ তাহাঁতে সেই ক'ত মিষ্টেক কৰিলে এইবাৰ তাহাঁতে আৰু ভালকৈ প্ৰেক্টিচ কৰি আৰু এইবাৰ কোচো আমাৰ যোৱাবাৰৰ যোন কোচ আছিল নীলম ফুমছেৰ এইবাৰ ছেইম কোচ গতিকে এইবাৰ আমি মিনিমাম আমাৰ ছেক্ৰেটাৰী কোৱা হিচাপে দুটাটো হ'বই আৰু প্লাছৰ আশা কৰিছোঁ আমি এইবাৰ আমি বহুত আশাবাদী এইবাৰ ৰিজাল্ট খুব ভাল হ'ব লাগিব নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কি হিচাপে দলত যাব নাযাওঁ মই অল আছাম টাইকণ্ডৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে 13গৰাকী খেলুৱৈলৈ শুভেচ্ছা থাকিলে যাতে অসমৰ হৈ মেডেল লৈ আহক তেওঁলোকে ভাল তাৰ কাৰণে মোৰ শুভেচ্ছা থাকিল আৰু সদৌ অসম টাইকণ্ডো সন্থাৰ সন্মানীয় সভাপতি বলিন চেতিয়া ডাঙৰীয়া লগতে আছে সম্পাদক হিৰণ্য শইকীয়া ডাঙৰীয়া তেখেতৰ নেতৃত্বত যোৱাবাৰ মেডেল লাভ কৰিবলৈ সক্ষম হ'ল আৰু চৰকাৰী চাকৰিও পালে গতিকে এইবাৰ যিহেতু 13জনীয়া দলটো গৈ আছে গতিকে বহুখিনি হয়তো আশা কৰিব তথাপিতো তেখেতসকলৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব এই মুহূৰ্তত মই ক'ব বিচাৰোঁ মানে ইয়াততো বহুতখিনি অৰিহণা আছে আমাৰ হিৰণ্য শইকীয়া ছাৰৰ আৰু তেওঁৰ কষ্টত আজি আমাৰ অল আছাম টাইকণ্ডটো গঢ়ি উঠিছে ভালকৈ আৰু মেডেল আনিবলৈও সক্ষম হৈছে বহুতখিনি এতিয়া তেওঁৱে গোটেইখিনি আমাৰ সহায় কৰি গৈছে আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ সহযোগী দেখাবৰ কাৰণে অনুৰোধ জনাম এই 13গৰাকী হ'ল খেলুৱৈ যি 13গৰাকী খেলুৱৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ টাইকণ্ডো দলক প্ৰতিনিধিত্ব কৰিব মই শেষৰ আহিব বিচাৰিছোঁ অসম টাইকণ্ডো সন্থাৰ সন্মানীয় সম্পাদক হিৰণ্য শইকীয়া ডাঙৰীয়া ওচৰলৈ যিহেতু মাজত সময় খুব কম যিহেতু অসমৰ কাৰণে আপোনালোক গৈ আছে অসমৰ নাম উজ্বলাবৰ কাৰণে উত্তৰাখণ্ডৰ মাজত অসমৰ বিজয় ধ্বজা উৰাবৰ কাৰণে আপোনালোক গৈ আছে অসমৰ পৰা উত্তৰাখণ্ডলৈ গতিকে অসমবাসীক উদ্দেশ্যি আপুনি শেষত কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব চাওক যিটো অসমৰ মুখ্যমন্ত্ৰী যিটো ক্ৰীড়া নীতিৰে যিটো উৎসাহিত কৰিছে খেলুৱৈবিলাকক অন্ততঃ নেশ্যনেল গেমছত মেডেল মৰাৰ লগে লগে তেওঁলোকে গভৰ্ণমেণ্টৰ চাকৰি পাইছে তো যোৱাবাৰ যেনেকৈ 7গৰাকী খেলুৱৈ মেডেল কঢ়িয়াই আনিলে অসমৰ কাৰণে সুনাম লৈ আহিল লগতে তেওঁলোকে চাকৰি পালে তেওঁলোকক পুৰস্কৃত কৰা হ'ল চাকৰিৰ কাৰণে তো আগত তেনেকুৱা নাছিলে আমাৰ সদৌ অসম টাইকণ্ডো সন্থাৰ 42 বছৰ ইতিহাস এই 42 বছৰ ইতিহাসত এনেকুৱা কেতিয়াও ঘটনা হোৱা নাই যে 7গৰাকী খেলুৱৈ গভৰ্ণমেণ্টৰ চাকৰি মেডেল মাৰি পাইছে তো এইবাৰো ঠিক তেনেকৈ আমি আশা কৰিছোঁ যে যোৱাবাৰ যেনেকৈ আমাৰ অলপৰ কাৰণে গ'ল্ড নাপালোঁ চিলভাৰ আৰু ব্ৰঞ্জত আমি থাকিলোঁ সীমাবদ্ধ হৈ থাকিলোঁ এইবাৰ খুবেই আমি আশাবাদী যে অন্ততঃ দুটাকৈ হ'লেও গ'ল্ড আহিব আৰু অসমৰ সুনাম কঢ়িয়াই আনিব আৰু টাইকণ্ডো যিহেতু আপোনালোকে নিজে জানে যে অসমৰ চবতছে জনপ্ৰিয় ক্ৰীড়া হৈ পৰিছে লাহে লাহে আৰু আমাৰ ৰেজিষ্টাৰ্ড প্লেয়াৰে আছে 6000ৰ ওপৰত আমি যিটো ডাটাবেছ বনাইছোঁ আমি আই কাৰ্ড ইছ্যু কৰিছোঁ চ' সেই হিচাপে ধৰি লওক আমি সুখী যে আমি এই 42 বছৰৰ দীঘলীয়া যাত্ৰাত অসমৰ চুকে কোণে আমাৰ টাইকণ্ডো আমি প্ৰচাৰ কৰিব পাৰিছোঁ আৰু সেই হিচাপে ঠিক তেনেকৈ খেলুৱৈ ওলাইছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ খেলুৱৈয়ে অসমৰ সুনাম কঢ়িয়াই আনিছে আৰু এইবাৰ আশা কৰিছোঁ যে তেনেকৈ হালুৱানীত যিখন আমাৰ হ'ব মানে 4 তাৰিখে ৰিপৰ্টিং 5 তাৰিখে উইং 6, 7, 8 এই 3দিনীয়া যিখন খেল এই 3দিনীয়া খেলত অসমৰ সুনাম এই 13গৰাকী খেলুৱৈ কঢ়িয়াই আনিব
আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ 13গৰাকী খেলুৱৈক লগতে অফিচিয়েল কোচ মেনেজাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু বিগত 37 নেশ্যনেল গেমছত অসম টাইকোৱাণ্ডো দলে কেইবাটাও মেডেল অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এইবাৰো আমি আশা কৰিম 38 নেশ্যনেল গেমছত অসমৰ টাইকোৱাণ্ডো দলে অভিলেখ সংখ্যক পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৌ স্পৰ্টছ চেনি ধন্যবাদ